এভৰিৱান ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ এক্সাম পাইছেহি আৰু মই এই ভিডিঅ'টোতে জনাম আপোনালোকৰ যিখন মই আছামিজ গ্ৰামাৰ বুক ৰিকমেণ্ড কৰিছিলোঁ সেই বুকখনৰ কোনটো পেজৰ পৰা কোনটো পেজলৈকে পঢ়িব লাগে সেই নাম্বাৰখিনি আপোনালোকক দেখুৱাই দিম ইয়াতে আৰু লগতে মই যে আপোনালোকক কৈছিলোঁ ইংলিছৰ ইডিয়ম ফ্ৰেজ লগতে ওৱান ৱৰ্ড ছাবষ্টিটিউট আৰু চাইনো আৰু এণ্টোৰ যিটো এটা কম্বাইন ভিডিঅ' আছে এটা ভিডিঅ'তে সকলোখিনি পাব বেংকিং SSC CGL লগতে MTS আৰু লগতে SSC CHSL আৰু লগতে আপোনালোকৰ IBPS ক্লাৰ্ক বিভিন্ন ধৰণৰ এক্সামৰ সকলোখিনি 2024 চনত যিমান পেপাৰ আহিছিলে তাৰে এটা ভিডিঅ'তে কম্বাইন কৰি আপোনালোকক বনাই দিছে সেই ভিডিঅ'টো আপুনি প্ৰেক্টিছৰ কাৰণে বহুতে বিচাৰি পোৱা নাছিল সো গতিকে মই সেই ভিডিঅ'টো ইয়াতে আপোনালোকক দেখুৱাই দিম কোনটো ভিডিঅ' হয় কোনটো ভিডিঅ' চালে আপোনালোকৰ ভাল হ'ব লগতে ইয়াতে আপোনালোকৰ আছামিজ গ্ৰামাৰৰ কাৰণে মোক বহুত ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীয়ে বহুত মেছেজ কৰিছিলে সো গতিকে ইংলিছ মিডিয়ামৰ কেণ্ডিডেটসকলক ক'ম যে মই আপোনালোকে আছামিজ গ্ৰামাৰ যদি এইখন কিতাপ কিনিছিল বা আছিলে আপোনালোকৰ লগত তেতিয়া আপোনালোকে এই পেজটোৰ পৰা এই পেজটোলৈকে পঢ়ক বহুত বেছি ভাল হ'ব আৰু বহুত বেছি কণ্টেণ্ট নাই আছামিজ গ্ৰামাৰত যিকেইটা টপিক ফ'ল' হয় সেইকেইটা টপিকহে আমি চাব লাগে তাতে আমাৰ মাৰ্কছ পোৱা যাব আৰু লগতে ইয়াতে 22 জানুৱাৰীত যিহেতু এডমিট কাৰ্ডটো ৰিলিজ হ'ব চ' বহুতে আশা কৰি আছিলে যে এক্সামটো সোনকালে হওক চ' গতিকে আপোনালোকৰ 22 জানুৱাৰীত এডমিট কাৰ্ড ৰিলিজ কৰিব আৰু এই 22 জানুৱাৰী তাৰিখটো আপোনালোকৰ কাৰণে বহুত বেছি আগ্ৰহ দিন হ'ব আপোনালোকৰ যিটো কেণ্ডিডেট লিষ্ট দিছিলে তাতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ JAA বুলি ষ্টাৰ্ট হৈ পিনে এটা নাম্বাৰ পাইছিলে সেইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় তাৰপিছত আপোনালোকৰ ৰোল নাম্বাৰ আছিলে সেই ৰোল নাম্বাৰটো আপোনালোকে নিশ্চয়ৰূপে ভালকৈ ৰাখিছে কপি কৰি ৰাখিছে ভালকৈ নোট কৰি ৰাখিছে আৰু তাতে আপোনালোকৰ আগত বহা কেণ্ডিডেটজনৰ নাম পিছত বহা কেণ্ডিডেটজনৰ নাম সকলোখিনি যিহেতু কেণ্ডিডেট লিষ্টটোতে প্ৰকাশ কৰি দিছে আৰু খুব ধুনীয়াকৈ দি দিছে যাতে কোনো ইয়াত হেৰি কৰিব নোৱাৰে কাৰণ PDFটোত বহুত ধুনীয়াকৈ দি দিছে আপোনালোকৰ এক্সামৰ শ্বীট নাম্বাৰ লগতে আপোনালোকৰ নিয়েৰেষ্ট যিখিনি কেণ্ডিডেট হ'ব তেওঁলোকৰো কেণ্ডিডেটৰ নাম দি দিছে আৰু লগতে ইয়াতে যদি চোৱা যায় যে আপোনালোকে কোনকেইটাত অৰ্থাৎ আছামিজ গ্ৰামাৰৰ পেজ চাব লাগে সেইটো মই ইয়াতে জনাই দিম লগতে ইংলিছৰ যিকেইটা মাৰাথন আপোনালোকে প্ৰেক্টিছ হিচাপে ল'ব পাৰে এইখিনি শিকিবৰ কাৰণে নহয় প্ৰেক্টিছ হিচাপে ল'ব পাৰে বহুত বেছি উপকৃত হ'ব চ' ব'লক তেনেহ'লে এই ভিডিঅ'টো চাইছে যেতিয়া কিবা এটাতো উপকৃত হ'ব লাগিব তেতিয়াহে আপোনালোকৰ ভিডিঅ'টো চোৱা মটিভ হ'ব কাৰণ এক্সামৰ টাইমত কাৰো সময় ৱেষ্ট কৰিবলৈ নাথাকে সময় চ' ব'লক তেনেহ'লে দেখুৱাই দিওঁ আপোনালোকক এইখন হৈছিলে আছামিজ গ্ৰামাৰ যিসকলৰ লগত আছে তেওঁলোকে পেজ 1ৰ পৰা 165 পেজলৈকে ফ'ল' কৰিব পাৰে তাতে সকলোখিনি টপিকে ইনক্লুড হৈ আছে JAAত অহা আৰু বিশেষকৈ JAAৰ কাৰণে এই কিতাপখনৰ পৰা প্ৰায় গ্ৰামাৰখিনি ফ'ল' কৰে লগতে সেইকাৰণে আপোনালোকৰ লগত যদি বেলেগ গ্ৰামাৰ আছামিজ গ্ৰামাৰো আছে তেতিয়া আপোনালোকে ফ'ল' কৰিব পাৰে কিন্তু যিসকলৰ লগত এই কিতাপখন আছে আছামিজ গ্ৰামাৰৰ তেওঁলোকে 1ৰ পৰা 165 পেজটো ফ'ল' কৰিব পাৰে আৰু তাৰ পৰা আপোনালোকে গম পাই যাব যে JAAত ইয়াৰ পৰা আহিছে আপোনালোকে যেতিয়া চাব তেতিয়া গম পাই যাব যে এইখিনিৰ পৰা আহে আৰু বেলেগ কিতাপৰ পৰাও যে নাহে তেনেকুৱা নহয় প্ৰত্যেকখন কিতাপেই একেই হয় কোনো কিতাপ বেলেগ নহয় এইখন কিতাপ আপোনালোকে হয়তো নাপাব পাৰে তথাপিও আপোনালোকে যিসকলৰ লগত আছে তেওঁলোকে এইখন কিতাপ বহুতৰে লগত আছে কিন্তু আমাৰ গ্ৰুপত যিসকলে জইন হৈ আছিলে বহুতে মোক জনাইছিলে যে এইখন কিতাপ আছে এইখন কিতাপ ফ'ল' কৰিছোঁ অৰ্থাৎ 1ৰ পৰা 165 পেজটো আপোনালোকে ফ'ল' কৰিব পাৰে আপোনালোকে চেক কৰিব তেতিয়া গম পাই যাব আৰু নেক্সট হৈছে ইংলিছৰ কাৰণে আপোনালোকক দেখুৱাই দিওঁ যে কোনটো প্লে'লিষ্ট বা কোনটো ভিডিঅ' কথা কৈছিলে যিটো আমি এটা ভিডিঅ'তে সকলোখিনি SSCৰ প্ৰিভিয়াছ পেপাৰখিনি আলোচনা কৰিব তাতে সেই ভিডিঅ'টোতে লগতে IBPS CPO যিখিনি বেংকিঙৰ হয় তাতে উল্লেখ কৰিব অৰ্থাৎ একেলগতে সকলোখিনি ইনক্লুড কৰিছে ভিডিঅ'টোত গতিকে ব'লক তেনেহ'লে দেখুৱাই দিওঁ আৰু ইয়াতে আপোনালোকে দেখিছে যে ভোকেব ওৱান ষ্টপ সলিউশ্যন SSC 2024 আৰু ইয়াতে যদি চাই CGL CPO CHSL আৰু CGL আৰু MTS এই সকলোখিনিৰে যিমানখিনি PYQ 2024ত আহিছিলে ইয়াৰে ইডিয়ম ফ্ৰেজেছ লগতে ওৱান ৱৰ্ড ছাবষ্টিটিউট আৰু চিনোনিয়াম এণ্টোনিয়াম সকলোখিনি ইয়াৰ পৰা ইয়াতে কভাৰ কৰিছে গতিকে এই ভিডিঅ'টো চোৱা আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ যিমানখিনি আমি পেপাৰ চাইছোঁ তাৰ পৰা বেংকৰ পৰা উঠাইছে অৰ্থাৎ SSCৰ পৰা উঠাইছে সকলোবিলাক কুৱেশ্যন গতিকে এইটো আপোনালোকৰ ফ'ল' কৰিলে বহুত বেছি ভাল হ'ব মই ভাবোঁ কাৰণ আপোনালোকে এইটো ফ'ল' কৰিব পাৰে আৰু ইয়াতে আপোনালোকৰ এনেকুৱা এটা ভাল হ'ব যে প্ৰেক্টিছৰ লিখা হ'ব অৰ্থাৎ মুক টেষ্ট দিয়া লিখা হ'ব অৰ্থাৎ ভিডিঅ'টো 11 ঘণ্টা হয় বা 12 ঘণ্টাই হৈছে ভিডিঅ'টো কমপ্লিট আপুনি 2xত কৰি চাব পাৰে বা 3 দিনৰ ভিতৰত শেষ কৰিব পাৰে যিসকলে দিনটো প্ৰিপাৰেশ্যন ভালকৈ কৰে তেওঁলোকে এদিনতে শেষ কৰিব পাৰিব এই ভিডিঅ'টো আৰু লগতে ইয়াতে আৰু এটা আছে যিটো আপোনালোকৰ ষ্টেনো অৰ্থাৎ ষ্টেনো এক্সাম আমাৰ যিহেতু এই কামখিনি হ'ব JAAৰ ষ্টেনো বা আমি যিখিনি ড্ৰাফটিং কৰিম বিভিন্ন ধৰণৰ আমাৰ জুনিয়ৰ এছিষ্টেণ্ট ৰিলেটেড ষ্টেনো কামৰ ৰিলেটেডে থাকে চ' গতিকে ষ্টেনো যিবিলাক এক্সাম আহে তাৰ ভকেবখিনি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই ভিডিঅ'টো চাব পাৰে 2 ঘণ্টা হয় যিটো SSC ষ্টেনো 2024 লিখা আছে অৰ্থাৎ এই দুটা ভিডিঅ' আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব আৰু আগতে এই চেনেলটোত আমি ইংলিছ গ্ৰামাৰৰ কোনখিনি ভিডিঅ' চাব লাগে সেইখিনি জনাইছিলোঁ কাৰণ এতিয়া সেইখিনি কৰাৰ টাইম নাই যিসকলে চালে অলৰেডি তেওঁলোকৰ ক্লিয়াৰ হৈ আছে
ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে। আৰু তেওঁলোকে বা এতিয়া যদি আপুনি নতুন হয় তেতিয়া আপুনি SSC ষ্টেনো 2024 ভিডিঅ'টো চাব পাৰে। নেক্সট আপোনালোকে চাব পাৰে যে ইয়াতে আছে যিটো আপোনালোকৰ ওৱান ষ্টপ সলিউশ্যন ভোকেব, এইটো চাব পাৰে। অৰ্থাৎ PYQ আপোনালোকৰ হাতত থাকিব ধুনীয়াকৈ। গতিকে এইখিনি আছিলে। আৰু লগতে এটা কথা বহুতে সুধিছিলে, ওচৰ পাইছে সেই সকলোৰে ডিমটিভেট, অৰ্থাৎ 6 ঘণ্টা বহিব, 6 ঘণ্টা যদি পঢ়িবলৈ লয় 1 ঘণ্টাও ভাল নহয় পঢ়া, কাৰণ চিন্তা আহে। প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে এইটো চিন্তা হয়, কাৰণ মনত বহুত বেছি ভয় থাকে, কি হ'ব আজি 6 মাহ দিন যিমানখিনি প্ৰিপাৰেশ্যন কৰিলোঁ সকলোখিনি মনত আছে জানো, এনেকুৱা ধৰণৰ লাগে। আৰু ইয়াৰ বাবে এটাই কথা হয়, আপুনি পঢ়াৰ আগত বহুত বেছি চিন্তা কৰি নল'ব। যেতিয়া বহুত বেছি চিন্তা কৰিব তেতিয়া পঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ নাহিব। অৰ্থাৎ আপুনি কামখিনি কৰিবলৈ লওক, একশ্যন ল'ব লওক। কামখিনি যেতিয়া কৰিব, যেতিয়া সম্পূৰ্ণ হ'ব, হয় মই 1 ঘণ্টা বা 2 ঘণ্টাত এই ছাবজেক্টটো পঢ়িলোঁ ধুনীয়াকৈ, মোৰ ক্লিয়াৰ হৈ গৈছে, আৰু নেক্সট ইটোৰ কাৰণে আপোনালোকৰ কামৰ কাৰণে আগ্ৰহ হ'ব। গতিকে তেনেকৈ কামখিনি কৰক, সকলোখিনি ছাবজেক্টে আপোনালোকৰ ক্লিয়াৰ হ'ব ভালকৈ। আৰু এইকেইদিন যিহেতু প্ৰতিটো ছাবজেক্টে ভালকৈ চাব লগা আছে, সেইকাৰণে এই মনত যিটো ভাৱ হয় সেইটো আহিব। আৰু যিমান পাৰে সিমান আপোনালোকে হোৱাটছএপ ছ'চিয়েল মিডিয়াৰ পৰা একেবাৰে আঁতৰি থাকিব বিচাৰিব, কাৰণ এতিয়া আমি যদি অলপ বেলেগ এটা কামত যদি সংলগ্ন হৈ যাওঁ তেতিয়া আমাৰ কি হ'ব, প্ৰিপাৰেশ্যন কৰোঁতে আমি যিখিনি পঢ়িছিলোঁ সেইখিনি আমাৰ কাৰণে বহুত বেছি খেলিমেলি হৈ যাব। অৰ্থাৎ মোবাইলটোৱে মেইন হয় আমাৰ কাৰণে প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত বাধা প্ৰয়োগ কৰে। যিমানে আপুনি আঁতৰত ৰাখিব সিমানে প্ৰিপাৰেশ্যনটো ভাল হ'ব। চ' ইমানেই ইনফৰ্মেশ্যন আছিলে। আৰু আছামিজ গ্ৰামাৰ কাৰণে যিসকল ইংলিছ মিডিয়ামৰ কেণ্ডিডেট আছিলে তেওঁলোকক জনাম যে যদি আপোনালোকৰ এইখন গ্ৰামাৰ নাই তেতিয়া আপুনি কি কৰিব পাৰে, ওচৰত যদি আপোনালোকৰ কোনোবা এছপাইৰেণ্ট আছে বা কোনোবা যদি BA পঢ়া আছে আৰ্টছত, আপোনালোকে তেওঁলোকক সুধিব পাৰে আছামিজ গ্ৰামাৰ আছে নি। তেতিয়া আপোনালোকে এই ৰচনা প্ৰভা যিখন মই দেখুৱালোঁ আপোনালোকে, এইখন কিতাপ আপোনালোকে প্ৰায় পাবই। যিসকলে অৰ্থাৎ আজি 4 বছৰ হৈছে BA পাছ কৰা, তেওঁলোকৰ লগত এই আছামিজ গ্ৰামাৰ এইখন কিতাপ থাকিবই, কাৰণ তেতিয়া এইখন গ্ৰামাৰ বহুত বেছি ফেমাছ হৈ আছিলে। আৰু যিসকল আৰ্টছৰ আছামিছত মেজৰ লৈছিলে তেওঁলোকৰ লগত এইখন কিতাপ প্ৰায় থাকেই। আৰু লগতে নহ'লে আপোনালোকে ক্লাছ 10ৰ আছামিজ গ্ৰামাৰখন ল'ব পাৰে, বা ক্লাছ 10ৰ যিখন আছামিজ গ্ৰামাৰ হয় এইখনত ইমান ভালকৈ দিয়া নাই কথাখিনি, কিন্তু তথাপিও আপুনি পঢ়াৰ ক্ষেত্ৰত ল'ব পাৰে, কিন্তু ইমানো বেছি ভাল নহয়। মই যিখন আপোনালোকৰ আছামিজ গ্ৰামাৰ দেখুৱালোঁ এইখন বহুত বেছি ভাল হয়, আপোনালোকে পাৰে যদি চাব। আৰু এতিয়া ক'ব যে হয় এক্সাম টাইম পালেহি, এতিয়া সময় হ'ব জানো, কিন্তু বহুত বেছি কণ্টেণ্ট নাই। আপোনালোকে কিতাপখনৰ কি কৰিব, 1ৰ পৰা 165 পেজলৈকে ৰাখিব, তাৰ পিছৰখিনি আপুনি আঁতৰাই দিব পাৰে। অৰ্থাৎ কিতাপৰ ভলিউমটো বহুত বেছি কম হ'ব, পঢ়াৰ ক্ষেত্ৰতো বহুত বেছি আগ্ৰহ হ'ব। নহ'লে কিতাপৰ ভলিউমটো যিমানেই ডাঙৰ হ'ব, আমাৰ পঢ়াৰ আগতে প্ৰথম প্ৰশ্নটো হ'ব যে ইমান ডাঙৰ কিতাপখন শেষ কৰিব পাৰিম জানো, এইটো প্ৰশ্ন হ'ব। সেইকাৰণে আমি কিতাপখন সৰু কৰি ল'ব পাৰোঁ ভলিউমটো। চ' ইমানেই আছিলে ইনফৰ্মেশ্যন। যিমান পাৰে সিমানে এইকেইদিন প্ৰেক্টিছ কৰক, কিন্তু পঢ়াখিনি সকলো পাহৰা নিচিনা লাগিব, কিন্তু কেতিয়াও নাই পঢ়া আপুনি, আপোনাৰ মনত প্ৰেছাৰ আছে সেইকাৰণে আপোনাৰ এনেকুৱা অনুভৱ হৈছে। তো ইমানেই ইনফৰ্মেশ্যন আছিলে। কমেণ্ট কৰিব যদি কিবা বুজি নাপালে। আৰু লগতে এডমিট কাৰ্ডত আপোনালোকৰ বহুতে 22 জানুৱাৰীত পাব। যদি ডাউনলোড কৰিব নোৱাৰে নিশ্চয়ৰূপে কমেণ্ট কৰিব, আৰু নিশ্চয়ৰূপে হেল্প কৰা হ'ব।